লাগে কাঠগড়াটো যামেই যিদিনাই উঠিম কুৰাণো উঠিব সেইদিনা উত্তৰ কোনে দিব অসম বিজেপিৰ 11টা সন্তান সত্যৰঞ্জন বৰাই আজি বঙাইগাঁৱলৈ আহি যথেষ্ট বিতৰ্কিত কিছুমান তেওঁ মন্তব্য দিয়া আমি দেখিবলৈ পাইছো। নমস্কাৰ, অভিনন্দন জনাইছো সকলক। বেয়া নাপাব, আজিৰ ভিডিঅ'টো কিছুমান অলপমান গালি চালি থাকিবও পাৰে। দোস্ত আপোনালোকে চালে অলপমান কাটি আপোনালোকক দেখালোঁ ভিডিঅ'টো। মূল ভিডিঅ'টো আমি কিছুমান কথা পাতো আপোনালোকৰ লগত, তাৰপিছত আপোনালোকে দেখাম। ভিডিঅ'টো চাবলৈ ভিডিঅ' স্কিপ নকৰিব। ভিডিঅ'টো অলপমান পিছত আপোনালোকক দেখাই আছোঁ। বন্ধুসকল, আপোনালোকে জানে অসমত সকলোৱে মিলিজুলি আমি বসবাস কৰোঁ, সকলোৱে মিলিজুলি থকাৰ চেষ্টা কৰোঁ। ইয়াৰ মাজতে কিছুমান খিচিৰি মানুহ আছে যিবিলাক অসমীয়া বুলি দাবী কৰে, কিন্তু আচলতে প্ৰকৃতিভাৱে সিহঁতে অসমীয়া নহয়, কিন্তু সিহঁতে অসমীয়া আৰু বঙালীৰ মাজত আৰু বিভিন্ন জাতি জনজাতিৰ মাজত কাজিয়া লগাব খোজে। যেনেকুৱা কাজিয়া লগাই দিছে বঙালী হিন্দু আৰু অসমীয়াৰ মাজত, যেনেকুৱা লগাই দিছে অসমীয়া আৰু মিয়াসকলৰ মাজত। মিয়া শব্দ এটা লগাই দিছে, দিয়া কাৰণে পূৰা দেশখন তোলপাৰ কৰিছে, ৰাজনীতি কৰিছে, ভোট বেংক কৰিছে। যি হওক নহওক সেইটো গ'ল। আৰু এক শ্ৰেণীৰ মানুহ আছে, সি সন্ন্যাসী বুলি কয়। হিন্দু সন্ন্যাসী কেনেকুৱা, এটা ঘেৰুৱা এটা কাপোৰ লৈ থাকে, ঘেৰুৱা কাপোৰ ল'লে নেকি সন্ন্যাসী হোৱা যায়, এইটো কথা। এই সন্ন্যাসীবিলাক হ'ল কুকুৰৰ নিচিনা, সেইবিলাক সন্ন্যাসী। সকলো সন্ন্যাসীৰ কথা কোৱা নাই মই, সকলো সন্ন্যাসী বেয়া নহয়। কুকুৰ কিছুমান, আপোনাৰ একটা উদাহৰণ দি আছোঁ। কুকুৰ কিছুমান আছে নহয়, কুকুৰ কিন্তু বেয়াও আছে আৰু ভালো আছে। ঘৰত যিবিলাক কুকুৰ পোহে, মানুহ বিধাহত পৰা ক্ৰয় কৰি আনি কেনে কিনি আনি কেনে ঘৰত পোহপাল দিয়ে, এই কুকুৰবিলাক ঘৰৰ বাবে ভাল। যিসকলে তেওঁলোকক পুহিপাল কৰি আছে, পোহপাল দি আছে, সিহঁতৰ ভাল। কিন্তু বেলেগ এটা মানুহে আনি বা বেলেগ এটা গাঁৱৰ পৰা এটা কুকুৰ আহিলে, সেই কুকুৰটোক একদম কামুৰি শেষ কৰি দিয়ে। অথচ কিন্তু সিও কুকুৰ, সেইটোৱে কুকুৰ, কিন্তু তেওঁৰ ভিতৰত কুকুৰত্ব নাই। মানে কি ক'ম আৰু, তেনেকুৱা মানুহ কিছুমান আছে। সিও মানুহ, আমি লোক মানুহ, সকলোৱে মানুহ, কিন্তু সি মানুহ কুকুৰতকৈ বেছি। যেনে সত্যৰঞ্জনৰ কথা কৈ আছোঁ, সত্যবৰদেৱৰ কথা কৈ আছোঁ। সত্যৰঞ্জন বৰা, সি বোলে সন্ন্যাসী, ঘেৰুৱা এটা কাপোৰ লৈ থাকে। কাঠগড়াত যাব লাগে, কাঠগড়াটো যামেই যিদিনাই উঠিম কুৰাণো উঠিব সেইদিনা উত্তৰ কোনে দিব। হজৰত এটা ডকাইত মই এতিয়াও কৈছোঁ, হজৰত নামৰ এটা ডকাইত মই এতিয়াও কৈছোঁ, আপোনালোকৰ আগতো কৈছোঁ, অন কেমেৰা কৈছোঁ। ঘৰুৱা কাপোৰ লৈ থাকে, সি সন্ন্যাসী হ'ল নেকি? কি জানে? মুছলমানৰ লগত কাজিয়া লগাব খোজে, মুছলমান হিন্দুৰ লগত কাজিয়া লগাব খোজে। মুছলমানৰ যিটো আত্মা প্ৰিয়, যাৰ বাবে মুছলমানসকলে এটা বাক্যতে জীৱন দিব পাৰে, সেইটো মানুহক লৈ কথা পাতে, সেইটো মানুহক লৈ অধপতে কথা পাতি আছে। সেইটো মানুহ নেকি মূৰ্খ, সেইটো মানুহ নেকি দৰ্শকাৰী, সেইটো মানুহ নেকি ডকাইত বুলি কৈ আছে। এনে এটা কথা নেকি? আমিতো কেতিয়াও কোৱা নাই। আমি যদি কওঁ আপোনালোকে হিন্দুসকলৰ যিটো ধৰ্মৰ ভগৱান আছে, যিটো শ্ৰীকৃষ্ণ বুলি কয় ভগৱান, আপোনালোকৰ হিন্দুসকলে যিটো শ্ৰীকৃষ্ণ আছে, সিটো কিমান গোপী পালিছিল, সিটো আচল লুচ্চা আছিল। এটা প্ৰকৃতিতে আপোনালোকে চাব, গম পাব, কিতাপ চাব, শ্ৰীকৃষ্ণৰ যিটো কিতাপ আছে জন্মৰ পৰা মৃত্যুলৈকে, সেইটো কিতাপটো চাব ন, কেনেকুৱা আছিল, কিমান গোপীসকলৰ লগত কিমান নীলাকৃত্য কৰিছিল, লুচ্চা আছিল এটা সি। আৰু সি কৈ আছে আমাৰ হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বিষয়ে। হজৰত মুহাম্মদ সাল্লাল্লাহু নিচিনা মানুহ পৃথিৱীত আৰু একো নহয়। আৰু মূৰ্খ, আপুনি যাওক না, লণ্ডনত যাওক, আমেৰিকাত যাওক, কেনেকুৱা ৰেচপেক্ট সিহঁতৰ। লণ্ডনৰ মিউজিয়ামত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ নাম মিউজিয়ামত লাগিছে, বেষ্ট বেটাৰ বুলি লিখি দিছে, বেষ্ট বেটাৰ ওয়ার্ল্ড বুলি লিখি আছে তাত। আপনি ইংল্যান্ডের ব্রিটিশ মিউজিয়ামে যদি কখনো ঢুকেন, দেখবেন ইংল্যান্ডের ব্রিটিশ মিউজিয়ামের এন্ট্রান্সে সাদা পাথরের ফলকে লেখা, এজ এ ফাদার, এজ এ টিচার, এজ এ ল গিভার, এজ এ ল মেকার, এজ এ রিফর্মার অফ দ্য সোসাইটি, মুহাম্মদ ইজ দ্য সুপারম্যান অফ দ্য ওয়ার্ল্ড। বাবা হিসেবে, নেতা হিসেবে, সমাজ সংস্কারক হিসেবে মুহাম্মদ হচ্ছে এই পৃথিবীর একজন সুপারম্যান। ও যুবক ভাইরা, সুপারম্যানের টি শার্ট গেঞ্জি লাগালেই সুপারম্যান হওয়া যায় না, সুপারম্যানের ট্যাটু লাগালে সুপারম্যান হওয়া যায় না। মূৰ্খ সত্যৰঞ্জন বৰা, আপুনি খালি মানুহৰ মাজত এনেকুৱা কৰিব নালাগে। যথেষ্ট এনেকুৱা আছিল সত্যৰঞ্জন বৰা দেৱ, যিটো মানে কি ক'ম আৰু, যিটো মানুহৰ মাজত কোনো ধৰণৰ ব্যক্তিত্ব নাই, হিউমেনিটি নাই, কুকুৰত্ব হিউমেনিটি থাকে, কি কুকুৰত্ব থাকে, এনিমেলছ যেনেকুৱা মানুহ, এনিমেলছ যেনেকুৱা ব্যৱহাৰ কৰে তেনেকুৱা থাকে। মানুহ এনেকুৱা থাকিলে মানুহক কি কৰিব, মানুহটো কমৰাই থাকিব ন। তো সত্যৰঞ্জন বৰাদেৱৰ নিচিনা মানুহ যিবিলাক আছে, সকলোতে কুকুৰত্ব বোধ আছে, সিহঁতৰ হিউমেনিটি নাই, মানৱত্ব নাই, গতিকে সিহঁতে বক 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 কৰি থাকে।
মুছলমানৰ লগত কাজিয়া লগাই কিনে ভাবে আমি কাজিয়া লগাই দিলোঁ হিন্দু মুছলমানৰ লগত কাজিয়া লগাব নহয়, এনেকুৱা নহয়। আছাম এনেকুৱা নহয়, শান্তিপ্ৰিয় দেশ হয় অসম। এই অসমত সকলোৱে বাস কৰে, হিন্দু বৌদ্ধ খ্ৰীষ্ট যিমান আছে আমি সকলো বাস কৰোঁ, আৰু সকলোৱে তহঁতক ভাল নাপায়, বুজিছেনে? সত্যৰঞ্জন বৰা যে হিন্দুসকলে ভাল নাপায় সেই কথা আমি আজি আপোনালোকক স্পষ্ট কৰিম। আপোনালোকে অলপমান চাব ভিডিঅ'টো, আপোনালোকক দেখাই আছোঁ সত্যৰঞ্জন বৰাৰ বিষয়ে। হিন্দু দলৰ পৰা হিন্দু সংগঠনৰ পৰা কি কৈছে অলপমান আপোনালোকে চাওক। অসম বিজেপিৰ 11টা সন্তান সত্যৰঞ্জন বৰাই আজি বঙাইগাঁৱলৈ আহি যথেষ্ট বিতৰ্কিত কিছুমান তেওঁ মন্তব্য দিয়া আমি দেখিবলৈ পাইছোঁ যে চীনত মুছলমানক অত্যাচাৰ কৰা হয়, গতিকে ভাৰতত মুছলমানক অত্যাচাৰ কৰিবলগীয়া, এনেকুৱা ধৰণৰ কিছুমান বিতৰ্কিত আমি মন্তব্য কৰা দেখিবলৈ পাইছোঁ। গতিকে এই ভণ্ড সন্যাসীজন ভণ্ড যিজন হিন্দু, আচলতে হিন্দুত্বৰ নামত এজন কলংক। গতিকে এই মানুহজনক অলতিপলমে আমাৰ হিন্দু সমাজে, সমগ্ৰ অসমীয়া সমাজে ইয়াক আপোনাৰ বহিষ্কাৰ কৰিব লাগে, সমগ্ৰ অসমীয়া সমাজে ইয়াক আপোনাৰ বয়কট কৰিব লাগে। প্ৰকৃতাৰ্থত যদি সত্যৰঞ্জন বৰা হিন্দু হয় তেনেহ'লে তেওঁ হিন্দুৰ কাৰণে মাত নামাতে কিয়? কেৱল মুছলমানক গালি দিলেই হিন্দুত্ববাদী নহয়, কেৱল মুছলমানক গালি পাৰিলেই হিন্দুত্ববাদী নুবুজায়। যদি প্ৰকৃতাৰ্থত তেওঁ হিন্দুৰ হৈ মাত মাতিব খুজিছে, এই যে আমাৰ কেইদিনমান আগতে BSNLৰ 80,000 মানুহৰ যে চাকৰি গ'ল, সেইবিলাক গোটেইবিলাক হিন্দু। কেইদিনমান আগতে যে আপোনাৰ SBIৰ যে আপোনাৰ 30,000 মানুহৰ চাকৰি গ'ল, সেইবিলাক গোটেইবিলাক হিন্দু। আপোনাৰ যোৱা লকডাউনত যে আপোনাৰ 42,000 মানুহৰ মৃত্যু হ'ল, এই গোটেই মেক্সিমামেই ইয়াৰ হিন্দু। আপোনাৰ এই লকডাউনত যে আপোনাৰ হাজাৰ হাজাৰ মানুহৰ কোটি আমাৰ দেশৰ যে আপোনাৰ প্ৰায় 2,10,000 মানুহৰ চাকৰি গ'ল, তাৰে 80% হিন্দু। তেওঁলোকৰ কাৰণে তেওঁ কিয় মাত মতা নাই? কেইদিনমান আগতে এটা SR ইণ্টাৰভিউ হৈ গ'ল। এই SR ইণ্টাৰভিউটোত অসমৰ হাজাৰ হাজাৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীয়ে ইণ্টাৰভিউ দিছিলে, কিন্তু বিজেপি চৰকাৰখনৰ কিছুমান পালি নেতাই পইচা খাই পেলাই ব্যাপক কেলেংকাৰী কৰি পেলাই তেওঁলোকে এতিয়া বিদেশত পলাই আছে। এই যে ইণ্টাৰভিউ দিয়া ল'ৰাবিলাক, এই যে নিবনুৱা ল'ৰাবিলাক, এইবিলাকৰ 80% হিন্দু। এওঁলোকৰ কাৰণে কিয় আজিলৈকে সত্যৰঞ্জন বৰাই মাত মতা নাই? কেৱল মুছলমানক গাড়ী পাৰিলেই হিন্দুত্ব নুবুজায়, কেৱল এটা ৰঙা ফট লৈ গেৰুৱা বস্ত্ৰ এখন গাত লৈ ফুৰিলেই হিন্দুত্ব হোৱা নুবুজায়। যদি তেওঁ প্ৰকৃতাৰ্থত হিন্দু নেতা হয়, তেওঁ হিন্দুসকলৰ হৈ মাত মাতক। তেওঁক আজিলৈকে আমি হিন্দুসকলৰ হৈ মাত মতা দেখা নাই। গতিকে এনেকুৱা ধৰণৰ ফটুৱা যিবিলাক নেতা ভণ্ড সন্যাসী, এইবিলাকক ৰাইজে বয়কট কৰিব লাগে, আৰু য'তে যায় আচলতে ৰাইজে এওঁলোকক পহু খেদা দিব লাগে। ধন্যবাদ। সত্যৰঞ্জন বৰা বঙাইগাঁও জিলাত তেওঁ আহি পেলাই আজি যি অপ্ৰাসংগিক আৰু ইছলাম ধৰ্মৰ বিৰুদ্ধে যি তেওঁ কটু মন্তব্য কৰিছে, আমি সদৌ অসম গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদ ধিক্কাৰ দিছোঁ। আমি কিছুমাহ ধৰি দেখি আহিছোঁ যে এইজন ব্যক্তিয়ে সঘনাই এটা ধৰ্মক টাৰ্গেট কৰি এটা ধৰ্মৰ ওপৰত তেওঁ যেনেকৈ কোৰাণৰ কথা কয়, হাদিছৰ কথা কয়, বিভিন্ন সময়ত ছৈয়দ আব্দুল মালিকক তেওঁ জেহাদী বুলি ঘোষণা কৰে, ছাৰ ছাদুল্লাক তেওঁ দালাল বুলি কয়, এনেকুৱা মন্তব্য কৰি অসমত শংকৰ মাধৱ আজানৰ দেশত তেওঁ এটা সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ যি সৃষ্টি কৰি আহিছে, তাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু এনেকুৱা এজন ব্যক্তিক এইখন চৰকাৰে আজিলৈকে কৰায়ত্ব নকৰা কাৰণ আমি বুজি পোৱা নাই। তেওঁ এইখন চৰকাৰৰ দিনতে বিভিন্ন সভা সমিতিৰ অনুমতি কেনেকৈ পায়, এই কথাটোৱে আমাৰ আচৰিত লাগে। কাৰণ এজন ব্যক্তিয়ে যদি অসমত সংঘাত লগোৱাৰ কাৰণে ইমান বৰ বেয়া ভাষা প্ৰয়োগ কৰি আহিছে, তাৰ বিপৰীতে এইখন চৰকাৰে কিন্তু কোনো ব্যৱস্থা লোৱা আমাৰ পৰিলক্ষিত হোৱা নাই। গতিকে আমি চৰকাৰখনক আহ্বান জনাইছোঁ যে আজিৰ তাৰিখতে বঙাইগাঁও জিলাত থিয় হৈ যেনেদৰে মুছলমানক প্ৰত্যক্ষ বেয়াকৈ গালি পাৰি তেওঁ বিভিন্ন ধৰ্মৰ মাজত আমাৰ মাজত যি মিলাপ্ৰীতি, সেই মিলাপ্ৰীতিত যি আঘাত আনিছে, এই ক্ষেত্ৰত চৰকাৰখনে অনতিবিলম্বে যাতে উচিত ব্যৱস্থা গ্ৰহণ কৰে তাৰ প্ৰতি আমি আহ্বান জনাইছোঁ। ভিডিঅ'টো কেনেকুৱা লাগিলে, এনেকুৱা নতুন নতুন ভিডিঅ' নিশ্চয় দেখিলে সত্যৰঞ্জন বৰা কুকুৰ সত্যৰঞ্জন বৰাৰ বিষয়ে সন্মুখত পালে এটা মাৰিলোহেঁতেন, সন্মুখত নাই, যাই হওক যেনেকুৱা নহওক। তো ভিডিঅ'টো কেনেকুৱা যদি ভাল লাগে প্লিজ শ্বেয়াৰ লাইক শ্বেয়াৰ কৰিব, আৰু এনেকৈ নতুন ভিডিঅ' পাবলৈ ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।